ভালকে পিনিছে এই গোমাতা গোমাতা হ'ব হ'ব এই গোমাতা আপুনিতো গমেই পাইছে যে বিজেপি নেতাসকলৰ নাম গৰু চোৰত জড়িত হোৱাৰ পাছতো তেওঁলোকৰ দম্ভ অহংকাৰৰ বাবে আজিলৈকে তেওঁলোকে কিন্তু সেই গুৰু চোৰকেইটাই কিন্তু আজিলৈকে আপোনাৰ ওচৰত ক্ষমা বিচৰা নাই। আপোনাৰ নাম লৈ লৈ গৰুৰ নাম লৈ লৈ আপোনাৰ নাম লৈ লৈ তেওঁলোকে ৰাজনীতিটো কৰিলেই তেওঁলোকে এতিয়া টকাৰ ৰাজনীতি কৰিবও এৰা নাই। এই গোমাতা আমি জানো আপুনি বহুত কষ্ট পাইছে এই বিজেপিৰ নেতাসকলৰ অত্যাচাৰত আপোনাৰ নামত যি ৰাজনীতি কৰিছে তেওঁলোকে আপোনালোকে বহুত কষ্ট পাইছে বুলি আমি জানো। কিন্তু তথাপিও আপুনি যে মনত কষ্ট পাইছে আপুনি যাতে আমাক একো দায় দুখ নধৰে, কাৰণ আপুনি আমাৰ মাতা, আমাৰ হিন্দুসকলৰ আপুনি মাতা। কিন্তু আজি অতি দুখ লাগিছে যে সেই হিন্দুসকলেই সেই বিজেপিৰ হিন্দু নেতাসকলে আপোনাৰ ওপৰত ৰাজনীতি কৰি আপোনাৰ নামত ভোট বিচাৰিছে, লগতে এতিয়া তেওঁলোকে নতুন ৰাজনীতি কৰিব বিচাৰিছে, আপোনালোকৰ ওপৰত বেপাৰ কৰি তেওঁলোকে ধন সম্পত্তি ঘটিব বিচাৰিছে। গতিকে গোমাতা আপুনি যাতে আমাক সকলোকে ক্ষমা কৰি দিয়ে। সেই বিজেপিৰ নেতাসকলৰ হৈ আমিয়ে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যাতে আপুনি যিহেতু আমাৰ মা হয়, আমাৰ মাতা হয়, আমাৰ হিন্দুসকলৰ মা হয়, গতিকে আপুনি যাতে আমাক ক্ষমা কৰি দিয়ে গোমাতা। আৰু লগতে আমি সেই বিজেপি নেতাসকলকো অনুৰোধ জনাব বিচাৰিছোঁ যে অতি সোনকালে আপোনালোকক আহি গোমাতাৰ ওচৰত ক্ষমা বিচাৰক, নহ'লে ইতিহাসত সাক্ষী আছে যে গোমাতাৰ ওপৰত যিসকলে আজিলৈকে ৰাজনীতি কৰিছে ইতিহাসে কিন্তু তেওঁলোকক ক্ষমা কৰা নাই, তেওঁলোকক কিন্তু আমি ধ্বংস হোৱাই দেখিছোঁ।